নমস্কাৰ, আজি হৈছে 23 মাৰ্চ সোমবাৰ আৰু মই দিবলৈ ওলাইছোঁ কেইবাটাও বিগ ব্ৰেকিং নিউজ। গোটেই অসম তথা ভাৰতবৰ্ষৰ লগতে গোটেই বিশ্বৰ খবৰসমূহ নিয়মিতভাৱে চাবলৈ ভিডিঅ'টোত এটা লাইক কৰি দি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আজিৰ প্ৰথমটো খবৰেই হৈছে এটা ভাল খবৰ। ৰন্ধন গেছৰ নাটনিক লৈ ভাৰত চৰকাৰে কৰিছে এটা বৃহৎ ঘোষণা। মাত্ৰ 7 দিনৰ ভিতৰতে লাভ কৰিব PNG সংযোগ। হয়, আপুনি ঠিকেই শুনিছে, মাত্ৰ 7 দিনৰ ভিতৰতে লাভ কৰিব PNG সংযোগ। দেশবাসীলৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এটা ডাঙৰ ঘোষণা। জনসাধাৰণৰ সুবিধাৰ বাবে পেট্ৰলিয়াম মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ। গেছ কোম্পানীসমূহলৈ কোনো কাৰণতে দেশে নহয় ইন্ধনৰ অভাৱ। ভাৰতৰ প্ৰতিটো পৰিয়ালক সুলভ ইন্ধনৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে ডাঙৰ পদক্ষেপ। ডিজিটেল ট্ৰেকিঙৰ জৰিয়তে গ্ৰাহকক নিশ্চিত কৰিব পাৰে আবেদনৰ স্থিতি। PNG নেটৱৰ্কে দ্ৰুতগতিত লাভ কৰিব সম্প্ৰসাৰণ। এতিয়া দিবলৈ ওলাইছোঁ আন এটা পলিটিকেল বিগ ব্ৰেকিং নিউজ। প্ৰকাশ পাইছে কংগ্ৰেছৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা। এটা পলিটিকেল ডাঙৰ খবৰ। 22খন সমষ্টিৰ বাবে প্ৰকাশ পাইছে কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা। কোকৰাঝাৰ সমষ্টিত মানিক চন্দ্ৰ ব্ৰহ্মক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। জনাইছোঁ ডাঙৰ খবৰ। ৰঙানদীত জয়ন্ত খাউণ্ডক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। ইফালে লখিমপুৰত ঘন বৰগোহাঁইক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। ঢকুৱাখানাত আনন্দ নহৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। মাকুম সমষ্টিত শিৱনাথ চেতিয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। খুমটাইত ৰজলিনা তিৰ্কীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। জনাইছোঁ বিগ ব্ৰেকিং নিউজ। ইফালে হাওৰাঘাটত সঞ্জীৱ ট্ৰেইনক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু আলগাপুৰত কাটলেচিৰাত জুবেৰ আলমক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা জনাইছে সাংসদ গৌৰৱ গগৈয়ে। দিবলৈ ওলাইছোঁ পৰৱৰ্তী খবৰ। বেংক একাউণ্টত থাকিলে লাভ কৰিব 10,000কৈ টকা। হয়, আপুনি ঠিকেই শুনিছে। যদি আপোনাৰ একাউণ্টত অশূন্য বেলেঞ্চ আছে বা যদি আপোনাৰ একাউণ্টত বেলেঞ্চ নাই, তেন্তে আপুনিও পাব পাৰে 10,000 টকা। বৰ্তমান চৰকাৰে শূন্য বেলেঞ্চ একাউণ্টত সোমাই দিব 10,000কৈ টকা। যদি আপোনাৰ একাউণ্ট টকা নাথাকে আৰু যদি আপোনাৰ টকাৰ প্ৰয়োজন হয়, তেন্তে আপুনিও লাভ কৰিব পাৰে 10,000কৈ টকা। এতিয়া দিবলৈ ওলাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। গৌৰৱ অখিলৰ মিত্ৰতাৰ নাটকৰ কেতিয়া অন্ত পৰিব? কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতাক লৈ আহিল ডাঙৰ খবৰ। এতিয়াও চূড়ান্ত হোৱা নাই এই দুই দলৰ মিত্ৰতা। মিটিঙৰ পৰা ওলাই আহিল গৌৰৱ গগৈ আৰু অখিল গগৈ। মাজ নিশালৈ সিদ্ধান্ত হ'ব অখিল আৰু গৌৰৱ গগৈৰ মিত্ৰতা। বৈঠক অমীমাংসিত হৈ থাকিব নেকি? দুটা সমষ্টিৰ বাবে অমীমাংসিত হৈ আছে এই মিত্ৰতা। 4-5 ঘণ্টীয়া বৈঠকৰ পিছতো অমীমাংসিত হৈ থাকিল এই মিত্ৰতা। দিবলৈ ওলাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। পান কাৰ্ডক লৈ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। হয়, আপুনি ঠিকেই শুনিছে। যদি আপোনাৰ পান কাৰ্ড নাই, তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ। জন্মৰ চাৰ্টিফিকেট নাথাকিলে আপুনি বনাব নোৱাৰিব পান কাৰ্ড। হয়, আপুনি ঠিকেই শুনিছে। জন্মৰ চাৰ্টিফিকেট নাথাকিলে আপুনি বনাব নোৱাৰিব পান কাৰ্ড। এতিয়াৰ পৰা পান কাৰ্ড বনাবলৈ বাধ্যতামূলক হৈ পৰিল জন্মৰ প্ৰমাণ পত্ৰ। 1 এপ্ৰিলৰ পৰা সমগ্ৰ দেশজুৰি কাৰ্যকৰী হ'ব এই নতুন নিয়ম। জন্মৰ প্ৰমাণ পত্ৰ নাথাকিলে বনাব নোৱাৰিব পান কাৰ্ড। 1 এপ্ৰিলৰ পৰা আধাৰ কাৰ্ডেৰে আৰু বনাব নোৱাৰে পান কাৰ্ড।